নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা আমি ইতিমধ্যে আলোচনা কৰি আছিলো আসাম এণ্ড ইটছ পিপলছ আৰু আজি ইয়াৰ পাৰ্ট 11 ভিডিঅ'টো লৈ আহিছো যিসকল বন্ধু বান্ধৱী ইয়াৰ আগৰ পাৰ্টসমূহ চোৱা নাই অনুগ্ৰহ কৰি ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই আপোনালোকে আসাম এণ্ড ইটছ পিপলৰ প্লেলিষ্টটো পাব আৰু তাত গৈ পেলাই সম্পূৰ্ণ ভিডিঅ'খিনি চাব পাৰিব আৰু যিসকল বন্ধু বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে বা আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু ভিডিঅ'সমূহ আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং বন্ধু বান্ধৱীসকল পানী লগা চৰ্দি হৈ আছে সেইকাৰণে মাতটো অকণ প্ৰব্লেম পাব পাৰে কিন্তু কথা নাই আৰু আমাৰ বন্ধুবৰ্গই আমাৰ ভিডিঅ'সমূহত লাইক কৰিব কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ তো বন্ধু বান্ধৱীসকল আজি আমি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কিছুমান লৈ আহিছোঁ আৰু এইবোৰ থাকিব MCQ মোডত তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত কোনে ৰচনা কৰিছিল অপশ্যনসমূহ দিয়া আছে আজান ফকীৰ চাহেব অপশ্যন বি গিয়াছুদ্দিন আউলিয়া অপশ্যন চি আলী মেছ আৰু অপশ্যন ডি ইবন বখতিয়াৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জিকিৰ ৰচনা কৰিছিল জিকিৰ আৰু জাৰি গীত আমি জানো নহয়নে আৰু সেয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আজান ফকীৰ চাহেব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে গিয়াছুদ্দিন আউলিয়াৰ সমাধি ক'ত অৱস্থিত অপশ্যনসমূহ দিয়া আছে শুৱালকুছি হাজো গোৱালপাৰা ধুবুৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাজো গিয়াছুদ্দিন আউলিয়াৰ সমাধি ক্ষেত্ৰ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া কোনখন থান বা মন্দিৰ অৰুণাচল প্ৰদেশত অৱস্থিত অপশ্যনসমূহ দিয়া আছে এ মালিনী থান অপশ্যন বি তাম্ৰেশ্বৰী মন্দিৰ অপশ্যন চি শুক্ৰেশ্বৰ আৰু অপশ্যন ডি অচক্লান্ত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মালিনী থান 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া কোন মন্দিৰৰ চালিখন তামেৰে নিৰ্মিত অপশ্যনসমূহ দিয়া আছে এ কামাখ্যা অপশ্যন বি শুক্ৰেশ্বৰ অপশ্যন চি অচক্লান্ত আৰু অপশ্যন ডি তাম্ৰেশ্বৰী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তাম্ৰেশ্বৰী মন্দিৰৰ চালিখন কিহেৰে নিৰ্মিত তামেৰে নিৰ্মিত মানে তাম্ৰ ওকে 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া কোন স্থানক অসমৰ খাজুৰাহো বুলি জনা যায় আৰু অপশ্যনসমূহ দিয়া আছে এ কামাখ্যা অপশ্যন বি মদন কামদেৱ অপশ্যন চি শুক্ৰেশ্বৰ আৰু অপশ্যন ডি বশিষ্ঠ আশ্ৰম আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মদন কামদেৱক কি বুলি কোৱা হয় যে অসমৰ খাজুৰাহো বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া বৰ ৰজা অম্বিকাই কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল অপশ্যনসমূহ দিয়া আছে এ জয়দৌল অপশ্যন বি শিৱদৌল অপশ্যন চি গৰখীয়া দৌল আৰু অপশ্যন ডি ফাকুৱা দৌল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱদৌল শিৱসিংহৰ পত্নী বৰ ৰজা বুলি কোৱা হয় তেওঁ ৰাণী অম্বিকাই নিৰ্মাণ কৰিছিল খুব গুৰুত্বপূৰ্ণ এইটো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 7 নম্বৰ প্ৰশ্ন মাধৱদেৱে জ্বলোৱা মাটিৰ চাকি এতিয়াও ক'ত আছে আৰু অপশ্যনসমূহ দিয়া আছে এ ঢেকীয়াখোৱা নামঘৰ অপশ্যন বি আঠখেলীয়া নামঘৰ অপশ্যন চি গৰখীয়া দৌল আৰু অপশ্যন ডি জয়দৌল ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো নহয়নে মহাপুৰুষ মাধৱদেৱে এগছি চাকি জ্বলাই থৈছিল মাটিৰ চাকি আৰু এতিয়াও সেই বন্তি জ্বলি আছে অহৰহ আৰু সেইটো হৈছে অপশ্যন এ ঢেকীয়াখোৱা নামঘৰ খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ঘনশ্যাম খনিকৰ কোন মন্দিৰৰ স্থপতিবিদ আছিল অপশ্যনসমূহ দিয়া আছে এ শিৱদৌল অপশ্যন বি জয়দৌল অপশ্যন চি ফাকুৱা দৌল আৰু অপশ্যন ডি নেঘেৰিটিং দৌল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নেঘেৰিটিং দৌল 9 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে 9 নম্বৰ প্ৰশ্নটো হৈছে আহোম ৰজা ৰাজেশ্বৰ সিংহই 1752 চনত নিৰ্মাণ কৰা মন্দিৰ কোনটো আৰু অপশ্যনসমূহ হৈছে এ নৱগ্ৰহ মন্দিৰ অপশ্যন বি বশিষ্ঠ মন্দিৰ অপশ্যন চি কামাখ্যা মন্দিৰ আৰু অপশ্যন ডি জয়দৌল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৱগ্ৰহ মন্দিৰ আৰু জয়দৌল কোনে নিৰ্মাণ কৰিছিল আমি জানো নহয়নে তেওঁ হৈছে ৰুদ্ৰসিংহ নিৰ্মাণ কৰিছিল জয়দৌল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া আৰু বশিষ্ঠ মন্দিৰ ক'ত আছে সেইটো আমি জানো সন্ধ্যাচল পাহাৰত হয়নে 10 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া জোৰ পুখুৰী কোন ঐতিহাসিক মন্দিৰৰ অংশ আৰু অপশ্যনসমূহ দিয়া আছে উগ্ৰতাৰা কামাখ্যা নৱগ্ৰহ মন্দিৰ আৰু অপশ্যন ডি শিৱদৌল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জোৰ পুখুৰী ঐতিহাসিক মন্দিৰৰ অৱশেষ বা অংশ আৰু সেইটো হৈছে অপশ্যন এ উগ্ৰতাৰা 11 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া
পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ কোনটো একেবাৰে সহজ প্ৰশ্ন আৰু পৃথিৱীৰ একেবাৰে ডাঙৰ নদীদ্বীপটো আমাৰ অসমতে অৱস্থিত আৰু সৰু নদীদ্বীপটো আমাৰ অসমতে অৱস্থিত উত্তৰটো ওলাই পৰিলে নহয় অপচনসমূহ দিয়া আছে মাজুলী খৰাগুৰি চাপৰি চিৰিং চাপৰি আৰু অপচন ডি উমানন্দ আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো উমানন্দ হৈছে পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ হৈছে মাজুলী হয়নে 12 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া নৰকাসুৰে কোন মন্দিৰলৈ এৰাতিৰ ভিতৰতে শিলৰ চিৰি বনাইছিল অপচনসমূহ দিয়া আছে কামাখ্যা নৱগ্ৰহ মন্দিৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ অপচন ডি তাম্ৰেশ্বৰী মন্দিৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কামাখ্যা মন্দিৰৰ চিৰি শিলৰ চিৰি যিটো আছিল নৰকাসুৰে বনাইছিল আৰু সেইটো এৰাতিৰ ভিতৰতে বনাইছিল 13 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া 13 নম্বৰ প্ৰশ্নটো হৈছে 1656 চনত কোচ ৰজা নৰনাৰায়ণে কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল আৰু অপচনসমূহ দিয়া আছে কামাখ্যা নৱগ্ৰহ উগ্ৰতাৰা শুক্ৰেশ্বৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কামাখ্যা মন্দিৰ ৰিবিল্ড কৰিছিল নৰনাৰায়ণে ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি আৰু কিমান চনত কৰিছিল 1656 চনত মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ 14 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত আমি সকলোৱে জানো নহয়নে অপচনসমূহ দিয়া আছে নীলাচল সন্ধিয়াচল ভস্মাচল আৰু চিত্ৰাচল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ নীলাচল পাহাৰত কামাখ্যা দেৱীৰ মন্দিৰ অৱস্থিত সন্ধিয়াচল পাহাৰত কি আছে আমি জানো নহয়নে ইতিমধ্যে আমি আলোচনাও কৰিলোঁ বশিষ্ঠ আশ্ৰম আছে সন্ধিয়াচল পাহাৰত আৰু ভস্মাচল পাহাৰত কি আছে হয়নে উমানন্দ মন্দিৰ আছে ভস্মাচল পাহাৰত আৰু চিত্ৰাচল পাহাৰত কি আছে নৱগ্ৰহ মন্দিৰ আছে আৰু নৱগ্ৰহ মন্দিৰ কোনে বনাইছিল এইটো আমি জানো নহয়নে ৰাজেশ্বৰ সিংহই 1800 শতিকাত ৰাজেশ্বৰ সিংহই নৱগ্ৰহ মন্দিৰ বনাইছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 15 নম্বৰ প্ৰশ্নটো হৈছে সতীৰ জীৱাসন কোন ঠাইত পৰিছিল বুলি বিশ্বাস কৰা হয় অপচনসমূহ দিয়া আছে কামাখ্যা দীৰ্ঘেশ্বৰী টুক্ৰেশ্বৰী আৰু নৱগ্ৰহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি টুক্ৰেশ্বৰী মন্দিৰত সতীৰ জীৱাসন পৰিছিল বুলি কোৱা হয় আৰু কামাখ্যা মন্দিৰত কি পৰিছিল দেৱীৰ জুনিপীঠ পৰিছিল বুলি কোৱা হয় সেইকাৰণে কামাখ্যাক জুনিপীঠ বুলি জনা যায় নহয়নে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 16 নম্বৰ প্ৰশ্ন তলৰ কোন স্থানক অসমৰ দ্বিতীয় কাশী বুলি কোৱা হয় আৰু অপচনসমূহ দিয়া আছে নৱগ্ৰহ কামাখ্যা শ্ৰী সূৰ্য পাহাৰ আৰু অপচন ডি উগ্ৰতাৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি সূৰ্য পাহাৰক কি বুলি কোৱা হয় যে দ্বিতীয় কাশী বুলি কোৱা হয় ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু-বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকল বন্ধু-বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মাজত থকা যিটো আইকন আছে তাত গৈ পেলাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে থেংক ইউ ধন্যবাদ জয় অসম